ৰকিবুল হুছেইন ডাঙৰীয়া যিদিনা জিকিব, ৰকিবুল হুছেইনক ধুবুৰীৰ ডিচিয়ে যিটো মুহূৰ্তত MP বুলি চাৰ্টিফিকেট দিব, অসমৰ এজন মানুহ হিমন্ত বিশ্ব শৰ্মাৰ কলিজা পুৰণা ইলেক্ট্ৰিক ফেনৰ পাংখা কপাদি কঁপিবলৈ আৰম্ভ কৰিব। কাৰণ অসমৰ মাটিৰ পৰা বিজেপিৰ পদুম ফুলৰ শিপা যদি উভালিবলৈ হয়, সেই কাম আমি অসম কংগ্ৰেছৰ নেতাসকলে কৰিব পাৰিম। কিন্তু বিজেপিৰ পদুম ফুলৰ শিপা উভালিবৰ কাৰণে মোৰ হাতত যিমান শক্তি লাগে, সেইকাৰণে মোৰ হাতখনত ৰকিবুল হুছেইনৰ হাতখনক খামুচ মাৰি MP হৈ পেলাই ধৰিব পাৰিব লাগিব। এইখন হাত কেৱল কংগ্ৰেছৰ হাত নহয়, এইখন অসমৰ কৃষকৰ হাত, এইখন অসমৰ শ্ৰমিকৰ হাত, এইখন অসমৰ যুৱকৰ হাত, এইখন অসমৰ মহিলাৰ হাত। এইখন হাত যিদিনাখন শক্তিশালী হ'ব, অসমৰ জাতি জনগোষ্ঠী ধৰ্ম ভাষা সম্প্ৰদায় নিৰ্বিশেষে প্ৰত্যেকজন নাগৰিক শক্তিশালী হ'ব। হাত যিদিনাখন দুৰ্বল হ'ব, অসমৰ ভাষা সাহিত্য সংস্কৃতি, অসমীয়া মানুহৰ মাজত থকা সম্প্ৰীতি আৰু ভাতৃত্ববোধ সেয়া দুৰ্বল কৰাৰ ষড়যন্ত্ৰ হ'ব। আজি সমগ্ৰ অসমত পাহাৰৰ কথা কওক, বৰাকৰ কথা কওক, উজনিৰ কথা কওক, মধ্য অসমৰ কথা কওক, নামনি অসমৰ কথা কওক, যিফালে গৈছো মানুহে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ মঞ্চত থিয় দিছে। দিল্লীত আমাৰ চৰকাৰ হ'ব। আজি মই আপোনালোকক কৈ থৈ গৈছো, কৰ্ণাটকত কংগ্ৰেছ 26খন সিটত জিকিব, তেলেংগানাত কংগ্ৰেছ 22খন সিটত জিকিব, উত্তৰ প্ৰদেশত অখিলেশ যাদৱ আৰু কংগ্ৰেছে হাতত চিনত জিকিব, বিহাৰত তেজস্বী যাদৱ আৰু কংগ্ৰেছ একেলগে খেলিছে জিকিব, দিল্লীত কেজৰিৱাল আৰু কংগ্ৰেছ একেলগে খেলিছে জিকিব, পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল জিকিব, আমি ইণ্ডিয়া এলায়েন্সৰ তামিলনাডুত জিকিম, পাঞ্জাবত জিকিম, আমি দিল্লীত চৰকাৰ বনাম। ৰকিবুল হুছেইন ডাঙৰীয়া দিল্লীৰ চৰকাৰৰ এক শক্তিশালী মন্ত্ৰী হ'ব। গোটেই উত্তৰ পূৰ্বাঞ্চলত যিমান MP আছে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো ৰাজনৈতিক অভিজ্ঞতা, তেখেতৰ যিটো ৰাজনৈতিক প্ৰশাসনিক অভিজ্ঞতা, 5 বাৰ MLA হৈছে, 3 বাৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, এই কথা মই কংগ্ৰেছ সভাপতি হিচাপে দি ক'ব পাৰো যে ৰকিবুল হুছেইন ডাঙৰীয়া জিকি গ'লে দিল্লীৰ চৰকাৰত এক শক্তিশালী ভূমিকা তেওঁ পালন কৰিব পাৰিব। ৰাইজসকল, আমাৰ বহুত কাম বাকী আছে, আমাৰ বহুত সমস্যা বাকী আছে। টেটৰ টিচাৰে কান্দি আছে, কম্পিউটাৰ টিচাৰে কান্দি আছে, আশা কৰ্মী অংগনবাদী ৰান্ধনীয়ে কান্দি আছে, কৃষকৰ উপাৰ্জন কমি গৈ আছে, শ্ৰমিকৰ মজুৰি বঢ়াব বুলি আজিলৈকে নবঢ়ালে। এই সমস্যাবিলাকৰ কাৰণে দিল্লীত এজন যোদ্ধা লাগে। সেইজন যোদ্ধাৰ নাম হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া, গৰ্জন মুছাহাৰী ডাঙৰীয়া। আপোনালোকক মই হাত জোৰ কৰি অনুৰোধ জনাইছো, অহা 7 মে তাৰিখে আমাৰ পুৰুষসকলক অনুৰোধ কৰিছো, লাগিলে পুৰুষসকল অকণমান ঘৰৰ পৰা দেৰিকে আহিব। প্ৰথমতে মহিলাসকলক ৰাতিপুৱাই ভোট দিবলৈ পঠিয়াব, আৰু মহিলাসকলে ভোট দি গৈ ঘৰত ভাত বনাই মানে পুৰুষসকলে ভোট দিবলৈ আহিব। হ'বনে? মই অনুৰোধ কৰিছো, আমাৰ বহুতে ভাবে যে মোৰ এটা ভোটে দি পেলাই কি হ'ব, চৰকাৰ ভঙা পতা নহয়। কবিয়ে কবিতাত লিখিছে, ইয়াত আলি আকবৰ মিয়া বহি আছে, কবিতাটো দীঘলকে গাব পাৰিব। কবিয়ে কবিতাত লিখিছে যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ। তাৰমানে কি, বৰষুণৰ এটুপ এটুপ পানী পৰি ডাঙৰ সাগৰ ডাঙৰ হৈ যায়। আপোনাৰ মোৰ নিচিনা এটা এটা ভোটৰ আঙুলিৰ টিপাত আমি আজমল ডাঙৰীয়াকো
তেওঁক আমি জিৰণি দিব লাগিব। মই যে কৈছিলো আজমল ডাঙৰীয়া হাৰিলে লাভ হ'ব, অকল অসমৰ মানুহৰে লাভ নহয়, তেখেতৰো লাভ হ'ব। তেখেতে জিৰণি ল'ব পাৰিব, টিভি জাত পাত ধৰ্মৰ নামত মানুহক গালি পৰা বন্ধ হ'ব। আগৰ দেশৰ ব্যৱসায় আধা পইচা তেওঁ, আধা পইচা হিমন্তক দিয়া দৰকাৰ নাইকিয়া হ'ব। আৰু গাটো এতিয়া বেয়া হৈ আছে, মাজে মাজে হস্পিটেলত গৈ থাকিব লাগে, অলপ ভালকে জিৰণি লৈ দৰৱ চৰৱ খাই অহা বছৰ দৰকাৰ হ'লে আকৌ এবাৰ চাম খেলি অহা বছৰৰ কাৰণে ৰেডি হ'ব পাৰিব। সেইকাৰণে ৰাইজসকল, মই জানো ইমান গৰম, ইমান ঘৰত কাম আছে, তাৰ পাছতো আপোনালোকে দহু বন কাটি কৰি আমাৰ দুইজন প্ৰাৰ্থীকে আশীৰ্বাদ দিবলৈ যিধৰণে আপোনালোক ৰাতিপুৱা আহি সমবেত হৈছে, মই আপোনালোকৰ কৃতজ্ঞতা কি ভাষাৰে জনাম মই ভাষা বিচাৰি পোৱা নাই। মই আপোনালোকক ধন্যবাদ জনাইছো, সেৱা জনাইছো। আৰু অহা 7 মে তাৰিখে অসমৰ ৰাজনীতিৰ সাম্প্ৰদায়িকতাবাদ মুক্ত কৰিবৰ কাৰণে, অসমৰ ৰাজনীতিত, দেশৰ ৰাজনীতিত গণতন্ত্ৰ আৰু সমাজবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ দুইজন নেতাকে আপোনালোকে আশীৰ্বাদ দিব বুলি বাৰে বাৰে আপোনালোকক অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।